হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে আছে আৰু মোৰো ভাল। আজি হৈছে শিৱ পূজা আৰু এই গাটো ধুই আহিলোঁ মাত্ৰ। ৰাতিপুৱা অৱশ্যে ক'তো মন্দিৰত যোৱা হোৱা নাই আৰু এতিয়া শিৱ পূজাৰ কাৰণে যে ভাঙৰ লাড়ু বনাই, তো মা আৰু মই বনাম। নাৰিকল ভাং দি এবিধ লাড়ু বনাম। ভাঙৰ লাড়ু বনাবলৈ চাউলখিনি এতিয়া গুড়ি কৰি ল'ম। আৰু এয়া মায়ে ভাঙৰ লাড়ু বনাই আছে। নাৰিকল, চাউলৰ গুড়ি, অকণমান চেনি, গাখীৰ আৰু ভাং দি দিছে, এনেকৈ বনাইছে। আমাৰ কাষৰ যিটো নামঘৰ আছে তাত নাম হৈ আছে আৰু ভাঙৰ লাড়ু মায়ে বনালে, মোৰ বনোৱা নহ'লে বাৰু। আৰু এতিয়া মন্দিৰ যাবৰ কাৰণে ৰেডি হৈ ল'লোঁ। আমাৰ কাষৰ যিটো মন্দিৰ আছে তালৈকে যাম এতিয়া। গোটেই ব্লগটো আপোনালোকে চাই থাকিব। আৰু দিনটো পিছে মন্দিৰ যোৱা নহ'লে, মই অলৰেডি কৈছোঁৱে। আৰু এতিয়া মা আৰু মই গৈ পেলাই সেৱা এটা কৰি আহিম। ভগৱানলৈ সেৱা আগবঢ়ালে। আমাৰ কাষৰ নামঘৰ হয় এইটো, আৰু যিখিনি বয়সস্থ মানুহ আছে বা তাতকৈ উৰ্ধৰ, সেইখিনি মানুহক সম্বৰ্ধনা জনালে। আমাৰ মায়ে শৰাইখন ভাঙিলে। এতিয়া আমি প্ৰসাদ খাম। আৰু হৈ আছে খোলা চাপৰি পিঠা। এই এখন প্ৰায় হ'বৰে আৰু এইখন বহাইছে 2খন খোলা চাপৰি পিঠা। ভাঙৰ লাড়ুটো টেষ্ট হৈছে মা, মই খালোঁ এটা, বহুত ভাল হৈছে খাবা। আৰু এয়া হৈছে ভাঙৰ লাড়ু প্ৰিয়। কোনে কোনে লাড়ুটো খাই ভাল পায়, ভাং লাড়ুটো খাই কোনে কোনে ভাল পায়। এতিয়া প্ৰসাদটো খাই লওঁ, অলপমান দেৰিকৈ চাহটো খাম। আৰু এতিয়া কিছু সময় ৰেষ্ট ল'লোঁ, গাটো বেয়া লাগিছিল। আৰু আজি খিচাৰিখিনি মায়ে প্ৰেছাৰ কুকাৰতে বনাইছে। মানে কেৰাহীত বনাবলৈ ইমান ইচ্ছা কৰা নাই, যিহেতু দিনটো আজি লঘোণে আছে। আৰু তৰকাৰী এখন বনাব, খিচিৰি তৰকাৰী আৰু সৰু আলু ভাজি বনাব। তো এইখিনি গাজৰ, বিন, আলু এইখিনি খিচিৰিত দি দিব। আৰু লগতে বনাব এখন চব্জি, বন্ধাকবি, ওলকবি আৰু আলুৰ সৈতে। আৰু লগতে সৰু আলু ভাজিও বনাব। আৰু আজি খিচিৰিখিনি প্ৰেছাৰতে এইদৰে বনালে বাৰু মই, অতি চিম্পুলকৈ। আৰু গোটেই চব্জিৰ সৈতে দালিখিনি এতিয়া কিছু সময় ভাজি থাকিব। তাৰপিছত যেতিয়া ভাজি যাব তেতিয়া গৰম পানী এড কৰিব। এয়া ৰেডি হৈ গ'ল খিচিৰি। ভিডিঅ'টো আজি ইমানতে সামৰণি মাৰিছোঁ। আশা কৰোঁ চাই ভালে পালে। আকৌ লগ পাম নেক্সট এটি ভিডিঅ'ত। সকলো ভালে থাকক, বাই।